আমি ক'ৰ পৰা আৰম্ভ কৰোঁ একদম আগলৈ ঘূৰি যাওঁ নি ফাৰ্ষ্ট মোৰ মানে ফাৰ্ষ্ট যিটো মনত আছে এলবাম মৰমজান সেইটো মৰমজানৰ আগতেও আপুনি অলৰেডি এটা ষ্ট্ৰাগল কৰিছে চাগে মৰমজান বহুত পাছৰ এলবাম মৰমজান প্ৰথম কৰিছোঁ 1997ত 97ত 97ত প্ৰথমটো এলবাম মৰমজান তাৰ আগতে মই আচলতে আমাৰ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত কেৰিয়াৰ আৰম্ভ কৰিছোঁ 1990ত মোৰ প্ৰথম কেছেট 1990 আচলৰ ধন সেই কেছেটটোত শান্তা বাইদেউ মই আমি একেলগে ডুৱেট গাইছিলোঁ আৰু মোৰ এৰেঞ্জমেণ্ট আছিল মোৰ এজন বিহপুৰীয়াৰ দাদা বন্ধু আছিলে দীপেন বৰাৰ প্ৰডাকশ্যন তেতিয়া মই ক্লাছ 10ৰ ল'ৰা গতিকে সেইটোৰে আৰম্ভ কৰিলোঁ তাৰ পৰা কণ্টিনিউ হৈ থাকিল আৰু বিভিন্ন এলবাম ক্লাছ 10ত আপুনি গুৱাহাটী কেনেকৈ পালে আহি গুৱাহাটী মানে মই আচলতে আপুনি ইয়াতে জন্ম নি নহয় মই বিশ্বনাথ চাৰিআলিৰ পৰা বিলং কৰিছোঁ গতিকে বৰ্ণিন প্ৰতাপ বিশ্বনাথ চাৰিআলি মধুপুৰ মোৰ আচলতে মা দেউতা দুয়োজন এই আমাৰ থলুৱা সংগীতৰ লগত বৰ জড়িত বিশেষভাৱে জড়িত এতিয়াও জড়িত তাৰমানে আৰু মোৰ দেউতাক বাবা বুলি মাতোঁ ঘন শইকীয়া শ্ৰীযুত আৰু মাৰ নাম শ্ৰীমতী ভানু শইকীয়া কিন্তু সেইখিনি সময়ত ধৰি লওক আপুনি কম্প'জিশ্যন কৰিছিলে জানো কৰিছিলোঁ সেইখিনি আপুনি গোটেইখিনি নিজৰ কম্প'জিশ্যন আছিলে নেকি আপোনাৰ গোটেই নিজৰ নহয় কিন্তু প্ৰায়বিলাক কম্প'জিশ্যন নিজৰ থাকে নিজৰ এলবামত আৰু তাৰ লগতে মোৰ মা বাবাই বহুত সহায় কৰে এতিয়া ছাপ'জ মৰমজান যেতিয়া 1990 চনত কৰিবলৈ ল'লোঁ 90 নহয় 1997 চনত মৰমজান গতিকে মৰমজান কৰিবলৈ লোৱাৰ প্ৰাকখনত যেতিয়া মোক RMC সুৰেন্দ্ৰ চুৰাৰীয়া RMCৰ প্ৰযোজক তেওঁ যেতিয়া ক'লে যে এটা এলবাম বনোৱা বিহু ধুনীয়া এলবাম এটা তেতিয়া মই মা বাবাৰ লগত আলোচনা কৰিলোঁ তেতিয়া মোৰ ঘৰত মতা নাম আচলতে জান গতিকে মায়ে নামটো দিলে মৰমৰ জান মৰমজান যদিও আমি ছোৱালীৰ ফটো এখন দিওঁ বস্তুটো শুনি হ'বৰ কাৰণে কিন্তু অৰ্থটো আচলতে সেইটোহে মৰমজান আৰম্ভ হ'ল তেতিয়াও মা বাবাই বহুখিনি গীত লিখিছে তাৰ মাজত মানে মই বা তেওঁলোকে কিবা এটা দিয়ে বাবাই ছাপ'জ নগাৰ চাঙে চাঙে বগাইনো গৈ আছিলোঁ শুঞ্জনি সেই গীতটো ছাপ'জ বাবাই আৰম্ভ কৰি দিয়া পাছৰ ফালে মই প্ৰয়োজন অনুসৰি লিখিছোঁ ঠিক তেনেকৈ এতিয়া ভাল পালে কি হ'ব মাজনী এৰিব লাগিব কি জানি যদিহে আনৰ হোৱা বোৱাৰী ঠগিছা মিছাকৈ মোক মৰম দি মাজনী ঐ কিহেৰে মলাম তোমাক মাজনী ঐ এইবিলাক গান মানে বাবাই লিখা আকৌ মায়ে লিখিছে ছাপ'জ বন্ধা কবি বন্ধা দিও জীৱন মোৰেনো মন বান্ধিলা জপা কাপোৰ জপা দিও জীৱন মৰমখিনি জাপিলা তোমালোকৰ চোতালত পায়ে জীৱন কল্পনা জীৱন তোমালোকৰ চোতালত পায় ৰেল চলে উকিয়াই জাহাজ চলে ভটিয়াই জাহাজ চলে ভটিয়াই মইনা ষ্টেচনৰ মুখলৈ চাই এইবিলাক গীতত আচলতে মা বাবাৰ যথেষ্টখিনি অৰিহণা তাৰমানে গম পাইছোঁ সেইটো কাৰণে মৰমজানৰ এটা গান হিট আছিলে আৰু জুবিন দাৰ লগত সেইটো আপোনাৰ ফাৰ্ষ্ট মানে কলাবৰেশ্যন আছিলে নেকি মানে একদম ফাৰ্ষ্ট কাৰণ আপুনিওতো গাব পাৰিলেহেঁতেন গানখিনি জুবিন গাৰ্গ যেতিয়া 1992 চনত আহিল তেতিয়া মোক দুদুল আলাপ শইকীয়া দুদুল দাই মানে মোক চিনাকি কৰিবলৈ লৈ গৈছে নটৰাজ ষ্টুডিঅ'ত ৰেকৰ্ডিং হৈছে তেতিয়া ষ্টুডিঅ' খুব কম 4টা ষ্টুডিঅ' আছিলে অডিটেক ফিল্ম ক্ৰাফ্ট ফ্ৰেণ্ডছ আৰু নটৰাজ বুলি নতুন খুলিছে তেতিয়া মহানন্দ মজুমদাৰ বৰুৱা মই আমি এনেকৈ ৰেকৰ্ডিং কৰি আছোঁ নতুন গানৰ কাম তেতিয়া দুদুল আলাপ শইকীয়া তেওঁ লৈ গৈছে জুবিন গাৰ্গক মোৰ লগত চিনাকি কৰাই দিছে আৰু মই জুবিন গাৰ্গক দেখি অদ্ভুত হৈছোঁ মহাত্মা গান্ধীৰ নিচিনা চশমা শ্ৰীকৃষ্ণৰ নিচিনা চুলি তলত বুটছ হাফ পেণ্ট এটা পিন্ধিছে জিন্সৰ সূতা ওলোৱা এটা জেকেট পিন্ধিছে আৰ্মি কালাৰৰ আৰু এই কিলাকৰিকেইটাত অলপ লেডাৰ লাগি আছে গতিকে মানে আজব তাৰমানে তাৰপিছত সেইদিনা প্ৰথম চিনাকি হ'লোঁ তাৰপিছত জুবিন গাৰ্গ যেতিয়া মানে অনামিকা কৰিবলৈ যেতিয়া আহিছে তেতিয়া কি হ'ল মোৰ লগত একেলগে হোটেলত আমি দুইটা অলংকাৰ হোটেলত থাকোঁ আৰ্টিষ্টৰ কাৰণে ফেমাছ মানে থিয়েটাৰ হওক বা চিনেমাৰ প্ৰডিউচাৰ হওক এই গোটেইবিলাকৰ আড্ডা তাতে হৈছিলে মই বহুতৰ মুখত শুনিছোঁ কিন্তু এই হোটেলখন নাম তাৰপিছত গতিকে তাতে মোৰ কাষৰ ৰুমটোৱে জুবিন গাৰ্গৰ ৰুম
গতিকে মোৰ তাতে হাৰমনিয়াম থাকে, ঢোলক থাকে। তেতিয়া মই পলাশ সূৰ্য গগৈক লৈ আহিছোঁ গুৱাহাটীলৈ মোৰ লগত। পলাশো মাজে মাজে আহি মোৰ লগত থাকে কেতিয়াবা কেতিয়াবা। তাৰপিছত আমি যেতিয়া ভাড়াঘৰ ল'লোঁ মই, তাৰপিছত বাৰু পলাশ থকাটো কণ্টিনিউ হ'ল। তেতিয়া মানে জুবিন গাৰ্গ আমি দুয়োটাই আজি তেওঁ কি কি গান ৰেকৰ্ডিং কৰিলে, আমাৰ কাম যেতিয়া শেষ হয় ৰাতি আমি লগ হওঁ, তেতিয়া একেলগে হাৰমনিয়াম লৈ দুয়োটাই এটা ৰুমত বহি যাওঁ আৰু মই দিনত কি কি গান ৰেকৰ্ডিং কৰিলোঁ। সেই তেনেকৈ সেই 92 চনৰ পৰা কণ্টিনিউ হৈ থাকিল। তাৰপিছত মৰমজান যেতিয়া 97টো খুব ভাল এটা ৰিজাল্ট পালে বা এটা মানে ব্যৱসায়িকভাৱে ফলপ্ৰসূ হ'ল, তেতিয়া স্বৰ্ণজীয়ে কণ্টিনিউ কৰিবলৈ ক'লে। তেতিয়া 98ত মই 98 যিটো মৰমজান, সেইটোত মানে পূব আকাশৰ বিলুতি গৈ পশ্চিমতে ডুবিলে। তাৰপিছত আজি হ'ল উৰুকা কাইলৈ বিহুৰ ভুৰুকা, অ আইতা গামোচা কাটিবৰ হ'ল, এনেকুৱা গীতসমূহ সেই 8টা গীতৰ আমি জুবিন গাৰ্গে আমি দুইজনে আধা আধা গাইছোঁ। এটা গানৰ মানে 2 লাইন তেওঁ গায়, 2 লাইন মই গাওঁ, আকৌ কোৰাছটো দুয়োটাই একেলগে গাওঁ। আৰু লগত ফিমেল আৰ্টিষ্ট থাকে, শান্তা বাইদেউহঁত আছিলে, সন্ধ্যা বাইদেউ আছিলে, নিতুমণি বৰা আছে, তেনেকৈ কোনোবা কোনোবা আছে। কিন্তু মেল গোটেইখিনি অকলে জুবিন গাৰ্গে মই গাইছোঁ। তাৰপিছত গোৱাৰ পাছত সুধিলে, মই সুধিলোঁ, তোমাক এতিয়া পে'মেণ্ট কিমান দিম? এতিয়া তুমি 8টা গানটো দুয়োটাই আধা আধা গাইছোঁ, চাৰিটা বুলি ভাবি লোৱা বিজনেছ। তেতিয়া সি কৈছে, তুমিহে দুনীয়াখন গান গাই ফুৰা, কিমান পইচা লোৱা? মইতো গানটো এটা এলবাম কৰিছোঁহে, এটা দুটা এলবাম কৰিছে তেতিয়া, এটা দুটা নহয় 3টামান ওলাইছে, কিন্তু এনেকৈ লগতে কৰেতো, এইটো কণ্ট্ৰেক্টত থাকি কৰে। গতিকে মইতো বেলেগত গান নাগাওঁৱেই, তুমি কি দিয়া তোমাৰ মতে দিলেই হ'ল আৰু, তুমি যি লোৱা। তেতিয়া মানে মই এটা গান গালে 1000কৈ লওঁ যে, তেতিয়া জুবিনকো মই 4000 টকাই দিছোঁ 4টা গানত। মানে একচুৱেলি 8টা গান হৈছে, কিন্তু দুইটাই আধা আধা গাইছোঁ 4টা। আৰু প্ৰডিউচাৰে মোকতো সেইটো জোখমাখত পইচা দিব ন, 8টা গানৰ কাৰণে 8000 টকাই দিব, তাৰ 4000 মোৰ 4000। তাৰপিছতে মই আৰু সেই 4000 দিব, বঢ়িয়া হৈ যাব, থেংক ইউ। তাৰপিছত বোলো আৰু 500 টকা এটা উলিয়াই বোলে সন্ধিয়া কিবা এটা খাবা বুলি। পাছত কৈছে এইটো কিহৰ আকৌ? বোলে সন্ধিয়া কিবা এটা খাবা। তাৰ আগত কিন্তু জুবিন গাৰ্গে মোৰ এটা এলবামৰ মিউজিক কৰিছে, চিনাকি অনুপম বুলি এটা মডাৰ্ণ এলবাম কৰিছিলোঁ, বৰ ধুনীয়া মিউজিক কৰিছে। সেই গোটেই এলবামটোৰ মিউজিক কিন্তু জুবিন গাৰ্গে কৰিছে। খালি জুবিন গাৰ্গে নিজে গোৱা নাই, হামিং চামিংবিলাক গাইছে। সেইটো এলবাম জুবিন গাৰ্গে মোৰ মিউজিক কৰিছিলে। গতিকে এনেকৈ সেই লাষ্ট মমেণ্টলৈকে, লাষ্টটো আমি যেতিয়া বিশ্বকৰ্মা পূজাৰ দিনা ৰাতি লাষ্ট যোৱাৰ প্ৰাকখনত, ছিংগাপুৰলৈ যোৱাৰ প্ৰাকখনত, তাৰমানে ৰাতিপুৱা যাব, ৰাতি 10টাৰ পৰা 10:15লৈকে দুয়োটাই এনেকৈ হাতত ধৰি ৰাজগড়ত কথা পাতি পেলাই মই ক'লোঁ, বোলো তুমি সোনকালে যোৱা, ৰাতিপুৱা ফ্লাইট নহ'লে মিছ হৈ যাব। সেইবোৰ ক'লে বোলে যাওঁ, মই বোলো ক'তো নোসোমাবা আৰু? কৈছে নাই ক'তো নোসোমাওঁ, ডাইৰেক্ট বিচনাত ফুৰিমগৈ। তেনেকৈ বুলি জাষ্ট এৰি থৈ গৈছে। সেইদিনা বহুত কাম কৰিলোঁ আমি, বহুখিনি তাৰমানে। অন্ততঃ জুবিন গাৰ্গক মই মোৰ কম্প'জিশ্যন বা লিৰিক্স বা মিউজিকত অন্ততঃ 400 গানটো গোৱাইছোঁ। 400 গান মানে 200 মান এলবাম আমি দুয়োটাই একেলগে গাইছোঁ, 150-200 এলবাম। তাৰপিছত এটা ফেজ গ'ল মোৰ, ছাপ'জ মুম্বাইৰ ফেজ এটা আছে, তেনেকৈ মন চিৰিজটো বনাবলৈ ল'লোঁ। তেতিয়া মই মুম্বাইত মেক্সিমাম সময় গৈ পেলাই অসমীয়া গীতৰে কামখিনি কৰোঁগৈ। চানক প্ৰথম অসমীয়া গীত গোৱালোঁ, হাতৰে আঙুলি, লিহিৰি লিহিৰি, ভৰিৰে আঙুলি ঘন তোমাকে দেখা পাই, মই এনে সোঁৱৰাই দিছোঁ খালি। এতিয়া সেইটো গানৰে আপুনি গাব পাৰে কিন্তু গানটো এবাৰ। নাই হ'ব বাৰু, আপোনাৰ মুখত শুনি মানে সেইটো বেলেগ লাগিলেহেঁতেন। তাৰপিছত সেইটো গানৰে আকৌ এটা লিৰিক্স বেলেগ কৰিছোঁ, জেতুকা জেতুকা, চান্দনা চাৰ্গমে গাইছে। আৰু জেতুকা জেতুকা ইণ্টাৰেষ্টিং কি, মই হাতৰ আঙুলি লিখি আছোঁ, তেতিয়া বম্বেত গ'লেতো বেলেগত থকা নহয়, জুবিনৰ ঘৰতে থাকিব লাগিব যিকোনো উপাধ্যানেৰে। গতিকে তাৰ আজৰি সময়ত মই বোলো মই এটা গান লিখি আছোঁ, ছেম কম্প'জিশ্যন, তুমি ফিমেলৰ কাৰণে লিখা। সেই ৰাতি কিবা কাৰণত সময়টো অলপ সময় মিলাই পেলাই জেতুকা জেতুকাৰ স্থায়ীটো লিখিলে। জেতুকা জেতুকা দুহাতত, জেতুকা দুহাতত, জেতুকা কমোৱা তোলা যেন মন, হিয়াৰে দলিচাত মৰমৰ গামোচা, মৰমৰ গামোচা, দুচকুত নধৰে ৰং। এইখনলৈকে জুবিন গাৰ্গে লিখা জেতুকা জেতুকা। তাৰপিছত ৰাতিপুৱা মই বোলো এতিয়া চান আহি গ'ল, চানক গীতটো গোৱালোঁ। অলপ পাছত কেকে আহিল, কেকেকো গোৱাইছোঁ। আৰু কেইটা গানে?
নহয় নহয় সেইটো বেলেগ গান বেলেগ আছিলে সেইটো কাজল তুমি নুবুজানে সেইটো অলপ ৱেষ্টাৰ্ণ টাইপৰ গান হা এতিয়া সাধনা সৰগমক গীতটো গোৱাবৰ কাৰণে লিৰিক্সটো ৰেডি নাই আৰু তেনেকুৱা মোৰ বহুত হয় কিন্তু মই খুব ইনষ্টেণ্ট লিখোঁ কেতিয়াবা তাৰ পৰা চানক গোৱালোঁ সাধনা সৰগমত মই ভাবিছোঁ জুবিনে লিৰিক্সটো দিব তাৰতো লিৰিক্সটো হোৱা নাই বোলো যিকণ লিখিছে সেইকণকে পঠাই দিয়া সেইকণকে দিলে তেতিয়া মানে মই সাধনা সৰগমক আকৌ কফি একাপ পানী খুৱাই বহুৱাই বোলো থোৰা লিৰিক্স বাকী হে मैं अभी लिख के दे रहा हूँ आप थोड़ा कॉफी पी लीजिए এনেকৈ কৈ তাৰপিছত সাধনাক বাকীখিনি গীতটো বাকীখিনি লিখি পেলাই সাধনা সৰগমক গোৱাইছোঁ তেনেকৈ মানে সেই এতিয়া চাপ'জ সেই কামবিলাকত এটা সময় দিবলগীয়া হৈ যায় নহয় আৰু বম্বে তেনেকুৱা নহয় যে মই বিচৰাৰ দিনাই তেওঁলোকে আহি গাই দিব পাৰিব কেতিয়াবা মই এদিনৰ কাৰণে গৈ 5 দিনো হৈ যায় তেতিয়া কিন্তু আকৌ মই বহি নাথাকোঁ কাৰণ জুবিনৰ লগতে থাকোঁতো গতিকে দিনত সি বেলেগ কাম কৰি থাকে বা বেলেগত গান গাবলৈ গুচি যায় তাৰ কীবৰ্ডখন থাকেই মই তাতে কম্প'জ কৰি তাৰমানে মই সেই দিনটো এনেই নোযোৱাওঁ আৰু লিৰিক্স লিখি এটা ৰাফ ট্ৰেক এটা বনাই তাৰপিছত আকৌ ৰাতিলৈ কোনোবা এটাক মাতি গোৱাই তাৰ 5 দিনাও যদি থাকিবলগীয়া তাৰ 5 দিনাও থাকে কাম কৰি তাৰ 5 দিনে আহিম আৰু জুবিনে গ'লে আহিব নিদিয়ে তাৰমানে গৰিমাক কয় যে তাক শুই থাকিব দিয়া গৰিমাই ৰাতিপুৱা তেতিয়া ফ্লাইটবিলাক সোনকালে থাকে 5টা বজাত 6টা বজাত আমি পুৱা নিশা সময়ত আহি পেলাই যেতিয়া কাম মানে শোৱাৰ পাছত ভাবোঁ যে আধা ঘণ্টা শুই পেলাই উঠি যাম টোপনি গুচি যায় আৰু জুবিনে সেইটো বিৰাট ৰস পায় তাৰমানে আজিও যোৱা নহ'ল গতিকে তেনেকুৱা কিছুমান হৈ থাকে তাৰমানে তেতিয়া মানে জুবিন গৰিমাই আহি চাপ'জ মোক 8টা বজাত জগাব যে অনুপম ঘড়ীটো চোৱাচোন কিমান উঠি ক্ৰিপকৈ উঠি পেলাই হ'ল 8টা বাজিল দেখোন মোক কিয় জগাই নিদিলে ভালেই হ'ল দিয়া আজি থাকা থাকি দিয়াৰ লগে লগে আকৌ বহুত খৰচাও বাঢ়ি যায় ন গম পাইছোঁ বেলেগ খৰচ থকা মেলা নহয় তাৰমানে টিকেটটো কেঞ্চেল হৈ যায় মানে 18-19-20 হাজাৰ টকা তেতিয়া গতিকে সেইটো ফুলফিল কৰিব লাগিব সেই তেনেকৈ গান তাতো বহুত হৈছে সেই বেলেগক গোৱাই লৈ আহোঁ ফাল্গুনী পাঠকক গোৱালোঁ চাপ'জ কুমাৰ চানুক গোৱালোঁ উদিত নাৰায়ণ গোৱালোঁ কে প্ৰথম অসমীয়া গান গালে কাজল তুমি নুবুজানে মোৰ নয়নৰ কথা সেইটো গীত আৰু এটা গোৱাইছিলোঁ নাৰে বাবা না 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 সেইটো এটা গীত কে গালে চানেতো বহুত গাইছে 11-12টামান গাইছে মহালক্ষ্মীয়ে বহুত গাইছে মোৰ মহালক্ষ্মী আয়াৰ তাতো বহুত এনেকুৱা গান থাকে ন যিকেইটা ধৰি লওক আপোনাৰ বহুত মৰমৰ গান থাকে হয়তো আপুনি গাব বিচাৰিলেহেঁতেন গানখিনি কিন্তু বেলেগৰ কাৰণে দি দিবলগীয়া হয় কেতিয়াবা তেনেকুৱা মানে দুখ লগা গান কিছুমান আছে নি যিবোৰ নাই মোৰ সেইটো একেবাৰে আক্ষেপ নাই কিন্তু নিজৰ গান এটাৰ প্ৰতি বাচ্ছাটোৰ প্ৰতি অলপ হ'লেও টান থাকিব সেইটো থাকে কিন্তু কথাটো যে কি সেই গানটোৱে কেনেকৈ প্ৰাণ পাওক সেইটো সকলোতকৈ ডাঙৰ কথা এতিয়া চাপ'জ মই হাতৰে আঙুলি আজি চানক গোৱাইছোঁ কিয় গোৱাইছোঁ যে মোতকৈও বেছি ভাল গাব সেইকাৰণতে গোৱাইছোঁ গতিকে আজি কোনোবা এটা গান জুবিনক গোৱাইছোঁ গতিকে কিয় গোৱাইছোঁ যে মোতকৈও ভাল গাব কিন্তু যদি মোতকৈ ভাল নাগায় তেতিয়াহ'লে কিন্তু বেয়া লাগে তেতিয়া কিন্তু বেয়া লাগে তেতিয়া মানে কেঞ্চেল কৰিবও নোৱাৰি ছাপ'জ এনেকুৱা এটা পৰ্যায় হৈ যায়তো কিন্তু সেইকাৰণে মোৰ লগত খুব চিনচিয়াৰলি কাম কৰে জুবিন গাৰ্গে কৰোঁতো খুব চিনচিয়াৰলি কাম কৰে আৰু মই কেতিয়াবা ৰিপিট গোৱাওঁ আজি ছাপ'জ গাই থৈ গ'ল 5টা গান তাৰে 3টা গান মোৰ ভাল লগা নাই তাক যে এইটো নহ'ব আকৌ গাব লাগিব মোৰ লগত কেতিয়াবা জুবিন গাৰ্গৰ সেই গোৱাক লৈ পেলাই কাজিয়াটো লাগি যায় মৰমৰ কাজিয়া আৰু কেতিয়াবা হয় মানে মুম্বাইটো হৈ যায় কিন্তু অলপ পাছতে আকৌ মাতবোল হৈ যায় কিবা কিবি হৈ যায় এতিয়া মাজত এটা গান গোৱাই আছিলোঁ সেই গানটো মানে হেৰি কি বুলি কয় মোক বাৰে বাৰে কৈ থাকে এই তুমি বাৰে বাৰে গাবলৈ কৈ আছা কি ভুল হৈছে মোৰ কোৱাচোন মোলৈ চব ঠিকেই আছে এটা গণ্ডগোল হৈ আছে 3বাৰমান গোৱাৰ পাছত চাপ'জ মোক ক'লে কোৱাচোন কি গণ্ডগোল হৈছে সি বেয়া পাইছে মানে ইমান 3বাৰ গাই থকা হেবিটটো নাইতো একেবাৰতে হ'ব লাগে তাৰ মতে তাৰপিছত তেতিয়া মই বোলো তুমি এই ছাপ'জ কোৱা শব্দটো মোৰ এতিয়া মনত নাই মই কথাটো কৈছোঁ এই কোৱা শব্দটোৰ ওপৰত কোৱা হৈ গৈছে চন্দ্ৰবিন্দু লাগি গৈছে তোমাৰ তাৰপিছত মোক ক'লে যে ভূপেন হাজৰিকাই গোটেই জীৱনটো চন্দ্ৰবিন্দু গালে একো নহ'ল মই এটা চন্দ্ৰবিন্দু গাওঁতে তোমাৰ জুই লাগি গৈছে এনেকুৱা মানে ধেমালি আৰু এইবিলাক তেতিয়া মই বোলো কথাটো সেইটো নহয় মোৰ দায়িত্বত থাকি তোমাক সকলোৱে জানে যে প্ৰনাউন্সিয়েশ্যন সাংঘাতিক ধুনীয়া জুবিন গাৰ্গৰ স্পষ্ট গতিকে এতিয়া মোৰ তত্বাৱধানত থাকি যদি তোমাৰ সেই সদনামটো বদনাম হয়
তেতিয়া মোৰ বেয়া লাগিব নহয়, কৈছে তুমি বিৰাট চিয়ানা বস্তু দেই, যে তুমি পাৰা আৰু কিছু কিছু দিয়া দিয়া। মই কৈছোঁ মই বুজি পাইছোঁ টেকনিকেল প্ৰব্লেমটো কি হৈছে, ৰেঞ্জটো তোমাৰ ৰেঞ্জতকৈ গানটো হাই হৈছে। তেতিয়া কেতিয়াবা আমি বেছি ৰেঞ্জটো হাই হ'লে তেতিয়া আমি গাওঁতে নাকটো ইউজ কৰিবলগীয়া হয়, সেই কথাটোৰ কাৰণে হৈছে। তাৰপিছত আকৌ গালে, ঠিক তেনেকুৱা আমাৰ হৈ থাকে। গম পাইছোঁ। মই এনেই জুবিন দাৰ ওপৰত এনে কথা এটা আহিলে হা, আমি এইটো টপিকৰ লগত নহয় মানে আমাৰ বুজিছোঁ। তেখেতে ধৰি লওক আমাৰ অসমৰ যিসকল শ্ৰোতাসকল তেওঁলোকক লৈ তেওঁ হেপী আছিলে নে? আপুনিতো বহুত ক্ল'জ মানে ওচৰৰ পৰা পাইছে। বহুত হেপী। বাকী ষ্টেটৰ অডিয়েঞ্চতকৈ তাৰমানে অসমক লৈ পেলাই তেওঁ বহুত বেছি হেপী। কিবা নেক্সট প্লেনিং আছিলে নি আৰু আমাক মানে অসমৰ কাৰণে কিবা ডাঙৰ প্লেনিং? ডাঙৰ বুলি নহয়, মই বাকীখিনিতো নাজানো, কিন্তু কথাটো হৈছে চিনেমাৰ কথাটো সদায় কৰি থাকে, চিনেমা ইণ্ডাষ্ট্ৰিটোক আগুৱাই নিয়াৰ কথাটো, আৰু সেইমতে তেওঁ যথেষ্টখিনি লাগিছোঁ, কষ্ট কৰিছে। প্ৰথমখন চিনেমা ইমান বিগ বাজেটৰ কৰিবলৈ, চলিব নচলিব বেলেগ কথা, পইচা নষ্ট হ'ব নে আহিব একো নাভাবি কৰি দিব পৰাটো বহুত ডাঙৰ কথাটো। কাৰণ ধনী মানুহ অসমত বহুত আছে, পইচাৰ মা বাপ নথকা মানুহ আছে, কিন্তু তেনেকুৱা ক্ৰিয়েটিভ কাম এটা কৰিবলৈ সাহস কৰা মানুহ বহুত কম আছে। গতিকে সেইটো জুবিন গাৰ্গে কৰি দেখুৱাইছে। মোৰ সেই বস্তু জানিবলৈ খুব মন আছিলে, কাৰণ তেখেতে আমাৰ যিমান শ্ব'জ কৰিছে এতিয়া বহুত কম শ্ব'জ আছে য'ত উৎপাত নকৰোঁ মানে আমি অডিয়েঞ্চে। তো মানে তেখেতেও মন যায় ন বাহিৰত যেনেকৈ শ্ব'জবোৰ হৈ থাকে, মানুহবোৰ অকণ মানে পাংচুৱেল হৈ ধুনীয়াকৈ শ্ব' কৰে, আমাৰতো গোটেই বোকাই পানীয়ে হেৰি কৰি। খালি মোৰ এটা কথা বেয়া লাগে, আৰু এটা পৰ্যায় তেওঁ পালেগৈহেঁতেন যদি এই ৱেষ্টাৰ্ণ এলবামটো হ'লহেঁতেন। এটা ইংলিছ এলবাম কৰাৰ কথা চিন্তা কৰি আছিলে, সেইটো কিন্তু কমপ্লিট নহ'লগৈ আৰু মানে সেইটো ভাবোঁতেই থাকি গ'ল। হয়তো আৰম্ভ কৰিছিলে যদিও সম্পূৰ্ণ নহ'ল, তেনেকুৱা হৈ থাকিলে। সেইটো যদি কৰিলেহেঁতেন, কাৰণ জুবিন গাৰ্গৰ ছিংগিঙৰ ক্ষেত্ৰত দখলটো বেলেগ ধৰণৰ, সেইটো মই বেলেগৰ লগত কাকো ৰিজাব নোৱাৰোঁ তাৰমানে। সেইটো মই এদিন গৰিমা থাকোঁতেও মই এখন মিটিঙত কৈছোঁৱেই যে জুবিন গাৰ্গ ভাৰ্চিটেল ছিংগাৰ, গতিকে সেইটোত মানে কোনো ডিমট কৰিব নোৱাৰে। পৃথিৱীত এনেকুৱা ছিংগাৰ বহুত কম আছে, পৃথিৱীত নায়েই বুলি কৈছোঁ। কাৰণ একেলগে বৰগীত, লোকগীত, টোকাৰী গীত, দিহানাম, বড়ো, মিচিং, কাৰ্বি, ৰাভা, দেউৰী, তাৰোপৰি আমাৰ বিভিন্ন ষ্টেটৰ বিভিন্ন ভাষাৰ গীত। গতিকে তেওঁৰ যিটো মানে ভাৰ্চিটেল যিটো হেৰি, সেইটোক মানে স্বীকাৰ কৰিব লাগিব। এতিয়া চাপ'জ মাইকেল জেকচনক যদি বৰগীত এটা গাবলৈ দিয়া যায়, কথাটো কৈছোঁ, লোকগীত এটা গাবলৈ দিয়া যায়, যদি মই তেখেতকো শ্ৰদ্ধা কৰোঁ, মই সেইটো কথা কোৱা নাই, মই এক্সাম্পল দিছোঁ, তেতিয়াহ'লে তেখেতে 2 মাহ শিকিব লাগিব, শিকি পেলাইহে গাব পাৰিব। কিন্তু জুবিন গাৰ্গক মাইকেল জেকচনৰ গান এটা দি দিলে 2 ঘণ্টাত সি শিকাই দিব। গতিকে মই ডিছঅনাৰ কৰা নাই দেই, মই সেইটো কাৰণে কোৱা নাইকিয়া, মই হেৰিটো কথা কৈছোঁ, কেপাচিটিটোৰ কথা কৈছোঁ। তেওঁ ভগৱানে সেই কেপাচিটিমান এজন মানে কণ্ঠশিল্পী অসমক দিছে, তাৰমানে দি পঠালে অসমলৈ। সেইটো কাৰণে আমি বহুত সৌভাগ্যৱান, আমি সেইটো ক্ষেত্ৰত মানে জুবিন গাৰ্গক লৈ গৌৰৱ কৰিব পাৰোঁ। আৰু তাৰ চিন্তা ক্ৰিয়েশ্যনটোত এটা বেলেগ ধৰণৰ বস্তু এটা থাকে, এই অৰাটো বেলেগ। অৰা বেলেগ। মোৰ তেখেতৰ এটা কথা সুধিবলৈ মন আছিলে, মানে কোনোবা এটা প্ৰগ্ৰেমত এবাৰ চাইছিলোঁ হা, তেওঁ গান চান গাই আছে, তলত এইখিনি মানে ফাইটেই ষ্টাৰ্ট কৰি দিলে, বোকাই চুকাই পৰি, তেওঁ মূৰত হাতখন এনেকৈ আছে, মানে এতিয়া ভালো পায়, একো কৰিবও নোৱাৰে। মানে কেতিয়াবা এনেকুৱা লাগে ফ্ৰাষ্ট্ৰেটেড হৈ যায় নেকি আমাক লৈ পিনি মানে। আৰু তেওঁ অহাৰ লগে লগে মানে যিটো এটা মানে অৰা লৈ আহে ন, মানুহ কণ্ট্ৰলৰ বাহিৰত হৈ যায়, মানে সেই বস্তুটো মিছ কৰোঁ। আপোনাৰ শত্ৰু নাই নেকি ইণ্ডাষ্ট্ৰিত কোনো, যি আপোনাক দেখিব নোৱাৰে? তেনেকুৱা সন্মুখৰ পৰাতো মই দেখা নাই আজিলৈকে। আৰু নহয়, মই একচুৱেলি সেই শত্ৰু হ'বলগীয়া কামবিলাকৰ লগত জড়িত হৈ নাথাকোৱেই। যদি মই দেখোন অসমত বহুত লবি ছিষ্টেম আছিলে, সেইটো আপুনি নক'ব কিন্তু। নহয়, তথাপিও কিন্তু আমি এটা কথা কৈছোঁ, আমাৰ সময়খিনিত কিন্তু সেই বস্তুটো খুব কম আছিলে। এইটো মহিলাসকলৰ মাজত বেছি হয় নেকি চাগে, কিন্তু আমাৰ পুৰুষবিলাকৰ মাজত খুব কম হয়। কাৰণ কিয়, আমি সেইটো সময়তো জুবিন গাৰ্গ, মই, কৃষ্ণমণি নাথ, আমি একেটা ষ্টেজত গীত গাইছোঁ, মানে সেই সময়খিনিৰ কথা কৈছোঁ, একেখিনি সময়ত। আৰু প্ৰায়বিলাক কেছেটত আমাৰ 3জনৰ ফটো থাকে। জুবিন গাৰ্গে যেতিয়া বাহিৰত কেছেটত গীত গাবলৈ ল'লে, তেতিয়া কৃষ্ণমণি নাথ, মোৰ, জুবিন গাৰ্গৰ 3জনৰ ফটোৱে বেছি থাকে। মাজততো সেই ৰুবুল দা, যোৰহাটৰ পৰা ৰুবুল দা আহিছিলে, আহি তেতিয়া জখলাবন্ধাত ৰাতি ভাত খাবলৈ নামে, আৰু তাতেই কেছেটৰ মাহোলটো বেছি ন।
গতিকে কেছেট বজাইছে, মানুহ নামিছে দোকানত, ৰবুল দাই খবৰ ল'বলৈ গৈছে যে কি কেছেট চলিছে এইবাৰ কোনটো কেছেট চলিছে বেছি। তেতিয়া এজন মানে বাছৰ মানুহ আহি, পেচেঞ্জাৰৰ, তেওঁ আহি পেলাই দোকানখনত সুধিছে যে এইবাৰ কি ভাল কেছেট ওলাইছে দিয়কচোন। এওঁ 5টামান কেছেট দি দিলে দোকানীজনে আগফালে উলিয়াই, এইকেইটা চাই লওক। এটাইকেইটা কেছেটতে জুবিন গাৰ্গ, মোৰ আৰু হেৰিয়াৰ ফটো আছে, কৃষ্ণমণি নাথৰ, বা ক'ৰবাত কৃষ্ণমণি নাথ নাই, আমাৰ দুইটাৰে আছে। কোনোবা এজন বেলেগ ছিংগাৰো থাকে কেতিয়াবা, যোনে প্ৰডাকশ্যন কৰিছে তেনেকুৱাও থাকে। তেতিয়া কৈছে এই ডকাইতকেইটা থকা হেৰি নালাগে, ডকাইতকেইটা থকা কেছেট নালাগে, এই ডকাইতকেইটা নথকা কেছেট দিয়ক। ইমান লুটিলে নি আপোনালোকে? তেতিয়া মানে হেৰিয়ে কৈছে কি আপুনি ডকাইত বুলি ক'লে? এই গান গাই ইমান পইচা লয়, চবতে পইচাই লৈ থাকে। গতিকে ইণ্টাৰেষ্টিং কথা। এই ৰুবুল দাই আহি পাছত হাঁহি কৈ মোক কৈছে, একদম মোৰ সন্মুখত বুজিছেনে, যেকেইটা নালাগে। তাৰপিছত তোমালোক নথকা কেছেট কিবা এটা দিছে, কৈছে সেইটোকে কিনি লৈ গৈছে। আপোনালোকে বহুত ডিমাণ্ড কৰিছিলে নি সেইটো সময়ত? নাই পইচাটো সিমান নাপাওঁ নহয়, মানে পৰ্যায়ক্ৰমে হৈছে। চাপ'জ প্ৰথম অৱস্থাত আমি 1000 টকা পাৰ চং, তাৰপিছত 2000লৈ গ'ল, তাৰপিছত 3000লৈ গ'ল। এতিয়া নিচিনা উঠিয়ে 50,000 টকা পোৱাৰ চিষ্টেমটো তেতিয়া নাছিল নহয়। এতিয়া 50,000 পাই নেকি? এতিয়াতো চাপ'জ তেনেকুৱা আৰু আজিকালিতো মোটামুটি গান শিকিব লাগে বুজিছা নাই? আমি এটা গানটো শুনিব লাগিব আপোনাৰ পৰা। কোনটো গান শুনাব কওক, আপোনাৰ ভাল পোৱা গান এটা? আমিতো এনেকৈ মোৰ ভাল পোৱা গান আচলতে তেনেকৈ ক'বলৈ বৰ দিগদাৰ মোৰ ভাল পোৱা বুলি। নতুন গান এটা গামোচাৰ কৰিছোঁ। ভৰা নদী পাৰে হৈ গুচি যাওঁ দূৰলৈ, নাহো তোমাৰ নতুন প্ৰেমত আমনি কৰিবলৈ, পুৰণিক পাহৰি নতুনক সাৱতি, সুখী হ'ব খুজিছা শুন নকৰোঁ মই আমনি, ধনৰে মই দুখীয়া তথাপিও সুকীয়া, যদি মোলৈ মনত পৰে দুচকুৰে চকু পানী হাঁহিতিৰে ঢাকিবা। নতুন ৰিলিজ কৰিছোঁ। কেতিয়া হ'ল এইটো ৰিলিজ? এইটো এই ৰিচেণ্ট ৰিলিজ হৈছে। শুনি অকণমান হুলস্থুল এটা কৈ নিদিয়ে কেলে? কিবা মানে যি কথা কৈ দিয়ে ন আজিকালি মানুহবোৰে, কিবা এটা কণ্ট্ৰভাৰ্চি কৰি মুঠতে নামটো ল'ব লাগে। কিন্তু আপুনি মানে সুধিলে বেয়া পাব নেকি? আপোনাৰ লাভ মেৰেজ হৈছিলেনে? মানে এৰেঞ্জ লাভ দুইটাই ক'ব পাৰি। হয় নি? কাৰণ মোৰ মিছেছ ৰিকি ঠাকুৰীয়া, গতিকে তেতিয়া মানে মই আচলতে তেওঁলোকৰ ঘৰত ভাড়া আছিলোঁ পূবফৰ্ণিয়াত। আৰু সেই মোৰ তালৈ মাহঁত আহে, তেওঁলোক মালিক, গতিকে মাহঁত আহিলে সিহঁতৰ ঘৰতে থকা মেলা কৰে। তেতিয়া তেওঁলোকৰ 3জনী ছোৱালী আছিলে, তেওঁ সৰু, মোৰ পৰিবাৰ মানে সৰু। তেতিয়া তেওঁলোকৰ মানে মায়ে, মোৰ এতিয়া শাহু আৰু শাহুৱে মানে আমাৰ মাক প্ৰপ'জেলটো দিলে যে আপোনাৰ ল'ৰা মোৰ বিৰাট ভাল লাগিছে, গতিকে জোঁৱাই কৰিব বিচাৰোঁ, আপোনাৰ কিবা আপত্তি আছে নেকি? মায়ে ক'লে মইতো এইখন ঘৰ ভালেই পাওঁ, আৰু ছোৱালীজনীও মোৰ বোৱাৰী হিচাপে পালে ময়ো ভাল পাম, কিন্তু কথাটো হৈছে কি তাৰ মনটো বা কি। তেতিয়া মোক সুধিলে, কিন্তু মোৰো মনে মনে ভালেই লাগি আছিলে, গতিকে মিলি গ'ল আৰু সঁচাকৈ। কিন্তু তাৰপাছত মই বিয়া পাতোতে কিন্তু 10-11 বছৰ পাছত পাতিছোঁ দেই। আৰু এটা নতুন গান বনাই আছোঁ। উজাৰণি মাজৰে জৰা সৰু ভনী, তোৰ লগত থাকিলে নেলাগে আমনি, তেনেকুৱা টাইম। মই লিলি মাই কৰিব নাজানো, মই চেনি খাই থাকিব নোৱাৰো, মই লিলি মাই কৰিব নাজানো, মই চেনি খাই থাকিব নোৱাৰো। অকণমান বিয়ানাম আৰু অসমীয়া ফক দুইটা মিলি, তাৰ লগত অকণমান কমাৰ্চিয়েল ট্ৰিটটো খালি, কিন্তু লিলিমাই কৰিব জানোতো কৰা নাই। মই লিলিমাই কৰিব নাজানো, মই চেনি খাই ফুৰিব নোৱাৰো, মানে মই সেই টাইপৰ ল'ৰা নহয়। গতিকে ছোৱালীজাকে মানে সখীয়েকক জোকাইছে যে ৰাম ৰাম সখী বৰ ভাগ্যৱান, মানে ল'ৰাটো ইমান ভাল ল'ৰা পালে যে লিলিমাই চিলিমাই একো নাইকিয়া। কিন্তু সেই ল'ৰাটোক মই আপুনি নিচিনাই লাগি আছে এতিয়া। আপুনি গানবোৰ লিখোঁতে সদায় কওকচোন, আপুনি নিজকে ৰাখি লয় ন? নাই চব তেনেকুৱা নহয়।
চব এনেকুৱা নহয় মানে চবৰে কাৰণে থটটো বেলেগ বেলেগ হয়তো এতিয়া মই আজি এইটো গান লিখিছোঁ কিন্তু মেক্সিমাম গানত আপোনাৰ সেই অনেষ্টিটো থাকে মানে মই যদি গম পাইছোঁ আপুনি লিখিছে থাকেই মানে সেই বস্তুটো চিয়'ৰ এনেকুৱা নহয় মানে কোনোবা অলপ ৰাফ কেৰেক্টাৰ এটা হৈ আপুনি লিখিছে সেই কোমল যিজন মানে সেইজন হৈয়ে লিখে আপুনি প্ৰায় আৰু আপুনি এইকেইদিনত কিবা গান ৰিলিজ হ'বলগীয়া আছে নেকি এইখিনিত এইটো গান কৰি আছোঁ এইটো মই আচলতে গান বহুতকেইটা কৰি আছোঁ গান বহুতকেইটা এটা গান কৰি আছোঁ মুম্বাইত কৰিম এইটো হিন্দী গান এইটো অলৰেডি যোৱাকালি চানে মই কথা পাতিছোঁ গতিকে তাত তেখেতে ক'ব নেকি চানে গাব ময়ো গাম মহালক্ষ্মী আয়াৰে গাব ই চানে কৈছে যে শ্ৰেয়াকো গোৱাই দিওঁ অকণমান জাভেদক মই কথা পাতিছোঁ জাভেদ আলি জাভেদেও গোৱাৰ কথা আছে গতিকে তেনেকৈ বহুকেইটা আৰ্টিষ্টে গাম গীতটো তাকে মই এই যোৱাকালি পঠাই দিছোঁ মই চানক ট্ৰেকটো আৰু গাইড ভইচটো আপোনালোক বহুত ক্ল'জ নেকি ক্ল'জ কথা বতৰা পাতি থাকে সিদিনা IITত আহিছিলে মোক ফোন কৰিছিল নাপালে তাকে ক'লে মই লখিমপুৰ চুত গুচি গ'লোঁ তাৰপিছত আৰু অসমলৈ আহিলে মানে কি হয় মোৰ গানকেইটা গায়েই যে হাতৰে আঙুলি গাবই তেনেকুৱা তাৰমানে আৰু এটা গান কৰি আছোঁ এইটো কৰা দিন হ'ল কিন্তু ৰিলিজেই কৰা হোৱা নাই গানটো মানে জালুকবাৰী এৰি থৈ অহা ইউনিভাৰ্চিটি এৰি থৈ অহা স্মৃতিবিলাক লৈ পেলাই ও জালুকবাৰীৰে মইনা ঐ জালুকে পুৰা দীপুৰে চিৰিং চাপৰিৰ ল'ৰা মই বুকু খনি চিৰিংকে মাৰে জানৈ কি যে কৰোঁ ও জানৈ কোতে মৰোঁ ও জানৈ কৃষ্ণ চূড়া চকুৱে সৰে যিখিনি তাৰ ল'ৰা ছোৱালী ভালকৈ ৰিলেট কৰিব পাৰিব তাৰমানে এটা সময়ত আমি যেতিয়া ইউনিভাৰ্চিটিত আছিলোঁ তেতিয়া কি হয় হোষ্টেলৰ সন্মুখেৰে যদি কোনোবা ছোৱালী জেগ এটা আহিল বা এজনী ছোৱালীও আহিল ল'ৰাবিলাকে খিৰিকীৰে মানে জোকাই মইনা আকৌ গাৰ্লছ হোষ্টেলৰ সন্মুখে ল'ৰা গ'লেও জোকাই তাৰমানে ছোৱালীয়ে জোকাব মইনা এইটো মানে এটা খুব ইণ্টাৰেষ্টিং আৰু এইটো পৰম্পৰা হিচাপে বহুত দিনলৈকে চলি থাকিলে সেইকাৰণে মানে সেই কথাকেইটা তাত জড়িত হৈ আছে যে সেই গীতটো শুনিলে গম পাব আৰু ৰাইজে আপোনালোক ইলেকশ্যনৰ গীত নাগাই দিব নেকি ইলেকশ্যনৰ গীতটো মই নাগাওঁ পইচা ভাল দিয়েতো নাই বনাই দিওঁ কিন্তু মই নিজে কণ্ঠ নিজে নকৰে নকৰোঁ পইচা ভাল দিও শুনিছোঁ খুব চলি আছে গীতত থেংক ইউ অনুপম দা আমি আজি ইমানখিনি সামৰোঁ আৰু শেষ কৰাৰ আগতে আমাৰ ৰাইজক কিবা ক'বলৈ বিচাৰিব নেকি নাই মোৰ ফালৰ পৰা অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ নতুন বছৰ চলিয়ে আছে নহয় জানো ফেব্ৰুৱাৰীহে হ'ল এতিয়া গতিকে গোটেই বছৰটোৰ বাকী থকা সময়খিনি সুখ শান্তি সমৃদ্ধি সম্প্ৰীতিৰে সকলো পাৰ হওক সকলো খুব আচলতে চহকী মনৰ হৈ থাকক তাকে কামনা কৰিছোঁ